আজি গণেশ চতুৰ্থী। এই গণেশ চতুৰ্থী সমগ্ৰ ভাৰততে পালন কৰা হয়। সেই হিচাপে আমিও পিঠা খোৱা য়ংস্টাৰ্ছ গ্ৰুপৰ উদ্যোগত দৰং জিলাৰ হাজৰিকাৰ পৰা পিঠা খোৱাত আজি ৫ম বৰ্ষ গণেশ চতুৰ্থী উদযাপন কৰি আছোঁ। ইয়াৰ লগত আমাৰ য়ংস্টাৰ্ছ গ্ৰুপৰ পৰা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় আৰু লগতে আমাৰ যিসকল বৰেণ্যৰ দাতা থাকে তেখেতসকলকো আমি সম্বৰ্ধনা জনাওঁ। আৰু আমাৰ এই পূজা ভাগত আজি একেলেথাৰিয়ে ৫ বছৰ ধৰি সমূহ ৰাইজৰ সহায় যিধৰণে পাব লগা আছিল সেইধৰণে পাইছোঁ আৰু তাক লৈ আগন্তুক দিনত ইয়াতকৈ পূজাখন আৰু উন্নত কৰিব পাৰি যাতে এয়াও আমি এটা চিন্তা চৰ্চা কৰি আছোঁ। আজি কি কাৰ্যসূচী? গছপুলি ৰোপণ, স্মৃতি দৰ্পণ, আমাৰ য়ংস্টাৰ্ছ গ্ৰুপৰ পতাকা উত্তোলন, ধৰ্মধ্বজা, লগতে এই সম্বৰ্ধনা অনুষ্ঠান আছে। এই সম্বৰ্ধনাত আমাৰ এই দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াদেৱকো আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে আমাক জনাইছে কিছু সময়ৰ পিছত তেখেতো আহিব আৰু সন্ধিয়ালৈকে আমাৰ ৰূপজ্যোতি খুলে সেউৰীয়াত 7 বজাৰ পৰা ইয়াত নাট প্ৰদৰ্শন হ'ব। আজি গণেশ চতুৰ্থী। এই গণেশ চতুৰ্থী সমগ্ৰ ভাৰততে পালন কৰা হয়। সেই হিচাপে আমিও পিঠা খোৱা য়ংস্টাৰ্ছ গ্ৰুপৰ উদ্যোগত দৰং জিলাৰ হাজৰিকাৰ পৰা পিঠা খোৱাত আজি ৫ম বৰ্ষ গণেশ চতুৰ্থী উদযাপন কৰি আছোঁ। ইয়াৰ লগত আমাৰ য়ংস্টাৰ্ছ গ্ৰুপৰ পৰা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় আৰু লগতে আমাৰ যিসকল বৰেণ্যৰ দাতা থাকে তেখেতসকলকো আমি সম্বৰ্ধনা জনাওঁ। আৰু আমাৰ এই পূজা ভাগত আজি একেলেথাৰিয়ে ৫ বছৰ ধৰি সমূহ ৰাইজৰ সহায় যিধৰণে পাব লগা আছিল সেইধৰণে পাইছোঁ আৰু তাক লৈ আগন্তুক দিনত ইয়াতকৈ পূজাখন আৰু উন্নত কৰিব পাৰি যাতে এয়াও আমি এটা চিন্তা চৰ্চা কৰি আছোঁ। আজি কি কাৰ্যসূচী? গছপুলি ৰোপণ, স্মৃতি দৰ্পণ, আমাৰ য়ংস্টাৰ্ছ গ্ৰুপৰ পতাকা উত্তোলন, ধৰ্মধ্বজা, লগতে এই সম্বৰ্ধনা অনুষ্ঠান আছে। এই সম্বৰ্ধনাত আমাৰ এই দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াদেৱকো আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে আমাক জনাইছে কিছু সময়ৰ পিছত তেখেতো আহিব আৰু সন্ধিয়ালৈকে আমাৰ ৰূপজ্যোতি খুলে সেউৰীয়াত 7 বজাৰ পৰা ইয়াত নাট প্ৰদৰ্শন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।